আজি আমি 1 নং নিমলীয়া আৰু 2 নং নিমলীয়া সমূহ ৰাইজে একত্ৰিত হৈ ইয়াত মাছ ধৰা পৰ্ব আৰম্ভ কৰিছো। যিহেতু আমাৰ এইটো পৰম্পৰা বুলি ক'ব লাগিব। সকলোৱে যেতিয়া নেকি আমি দেখাৰ পৰা ধৰিছে তেতিয়াৰ পৰা আমি আনকালে নধৰো, কিন্তু এবাৰ ধৰিবলৈ আহিছো। এনে ফূৰ্তিতে আহিছো আৰু মাছ সৰু মাছ পাইছো। হেপিয়াব নাজানো, পাওলে আহি দিলো। মাছ পাইছো আধা কেজি মান হ'ব নেকি। ইমানে কেনেকুৱা লাগিছে? মাছ দেখি ভালে লাগিছে। ভালে লাগিছে আৰু আমি বামত ধৰাহে আৰু বামত ধৰি নামিবলৈ ভয় লাগে, জোকে খাই নহয়। তাতে পদুমৰ কাঁইটবোৰ আছে, কাঁইটবিলাকে ফুচিব বুলি ভয়তে নমাই নাই আৰু দনিকণা মাছ অকণমান ধৰি লৈছো আৰু এমুনা হ'বলৈ আৰু 4-5টা মান লাগে। এই ঠাইডোখৰ হৈছে আমাৰ 1 নং আৰু 2 নং নিমলীয়া এটা মধ্যস্থল। এই ঠাইটো এটা অতীতত এটা পিটনি আছিল। এই পিটনিটো আমি ৰাইজে গোটেইখিনি 2খন গাঁৱে আমি একত্ৰিত হৈ এটা বিলখনক আমি পুখুৰী কৰিবলৈ বিচাৰিলোঁ। ৰাইজৰ সহযোগিতাত ৰাইজে পৰিশ্ৰম কৰিছে। ৰাইজে পৰিশ্ৰম কৰাৰ পিছত আমি প্ৰতি বছৰে এই মাছ ধৰা ব্যৱস্থাটো কৰিছিলোঁ যদিও যোৱা বছৰ আমি এই মাছটো সংৰক্ষণ কৰিবলৈ সক্ষম হৈছোঁ, গোটেই গাঁৱৰ 2খন গাঁৱৰ একত্ৰিত হৈ। গতিকে এইবাৰ আমি ভাবিছোঁ সকলো ৰাইজ আৰু সাংবাদিকসকলক আমি আমন্ত্ৰণ কৰি এই মাছ ধৰা পৰিচালনাটো আমি চৰ্চা কৰিলোঁ। ইয়াত এতিয়া শ'ল পাইছে আৰু গাছ কাপ পাইছে, কাছ পাইছে ইত্যাদি বহুতো সৰু মাছটো আছে, লোকেল মাছখিনি আছে, ডাঙৰ ডাঙৰ মাছ তেনেধৰণৰ পাইছে। এতিয়া তাৰপিছত এই পুখুৰীটো আমি যথেষ্ট 2খন গাঁৱে চিন্তা কৰিছোঁ যে ভৱিষ্যতে আমি ডাঙৰ এটা ইয়াত উৎপাদিত ব্যৱস্থা কৰিম, ডাঙৰ ডাঙৰ মাছ মেলা চিন্তা চৰ্চা কৰি আমি সেইকাৰণে কাছৰ মেলা চিন্তা চৰ্চা কৰিছোঁ। ৰাইজৰ উৎসাহ বহুত ভাল, বহুত ভাল। ৰাইজৰ উৎসাহে মানে পুখুৰীটো মাছ মাৰিবলৈ গ'লে দলে বলে আহে, সেইকাৰণে ভাল লাগে। সেইকাৰণে আজি ভালো লাগিছে আমাৰ। আমগুৰি জীয়ৰী আমগুৰি পাই দেই, ডাঙৰ মাছ। অকণমান আপোনাৰ মুখখন মোৰ মুখখন নহয়, মাছটো সৈতে লাগিব যে নহয়, এনেকৈ ধৰক মাৰিডাল নাম যে এই পুখুৰীটো 2খন গাঁৱৰ পুখুৰীটো এটা ডাঙৰ পুখুৰী। এই পুখুৰীটো যেন তেখেতলোকে আমাক বেটাকেইটা ইমান ধুনীয়া ধুনীয়া মাছ বুটলিছে ন। সেইটো ডাঙৰ মাছ এটা পালে, মেলা মাছ পালে।
Hey.